নমস্কাৰ ইতিমধ্যে আপোনালোকৰ এডিআৰই ৰিজাল্টখিনি দিলে আৰু এডিআৰইত আপোনালোকৰ দৰে ময়ো ছাকচেছফুলি ফেইল মাৰিলোঁ বাৰু যিয়ে নহওক আজি ভিডিঅ'ত এডিআৰইত পাছ ফেইলৰ কথা ক'বৰ কাৰণে নহয় যে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ য'ত প্ৰস্তুত কৰিছিলোঁ যে কাট অফ কিমান যাব বুলি আৰু তাতে কৈছিলোঁ যে কিছুমান ইউটিউবাৰে নিজৰ স্কিল টেষ্টৰ কোৰ্চ বিক্ৰী কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ এডিআৰইত কাট অফ কম যাব বুলি কৈ আছে বাৰু যিয়ে নহওক আজি আপোনালোকৰ সৈতে আলোচনা কৰিম যে এডিআৰইত এইবাৰো অভাৰলেপিং হ'ব নেকি লগতে আপোনালোকৰ ৱেটিং লিষ্টৰ কিবা ব্যৱস্থা কৰিছে নেকি চাওক আপোনালোকৰ ইতিমধ্যে 1:2 ৰেচিঅ'ত আপোনালোকৰ চিলেকশ্যনখিনি হ'ল অৰ্থাৎ স্কিল টেষ্টৰ কাৰণে মাতিলে আৰু আপোনালোকৰ ৱেটিং লিষ্টৰ ব্যৱস্থা নাই আপোনালোকে বিজ্ঞাপনখিনি হয়তো ভালদৰে চাইছে তাতে ৱেটিং লিষ্টৰ ব্যৱস্থা আছে বুলি কত উল্লেখ নাই 1:2 ৰেচিঅ'ত চিলেকশ্যন পাব বুলি কৈছে কিন্তু 1:2 ৰেচিঅ'ত চিলেকশ্যন যেটো কৰিছে তাতে বহুতে আপত্তি জনাইছে কিয়নো এজন কেণ্ডিডেটছে হয়তো দুটা তিনিটা পোষ্টৰ কাৰণে হয়তো স্কিল টেষ্ট দিব যাৰ কাৰণে বহুতে আপত্তি জনাইছে যে 1:3 ৰেচিঅ'ত মাতিব লাগে বাৰু এইটোও ঠিকই আছে কিয়নো এজন ষ্টুডেণ্টছে যদি দুটা তিনিটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ স্কিল টেষ্ট দিয়ে তেনেহ'লে অট'মেটিকেলি আপোনালোকৰ 1:2 ৰেচিঅ' আৰু নাথাকে আৰু যদি 1:3 ৰেচিঅ'ত মাতিলে হয় তেনেহ'লে এভাৰেজ আপোনালোকৰ 1:2 হৈ গ'ল হয় বাৰু যিয়ে নহওক আপোনালোকে হয়তো বুজি পাইছে মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ 1:3 ৰেচিঅ'ত এতিয়া মাতিব নেকি আপোনালোকে যদি আপত্তি জনাইছে তেনেহ'লে মাতিব নেকি চাওক বিজ্ঞাপনত যিটো দিছে সেইটোত আৰু সাল সলনি হোৱাৰ চান্সেছ নাই হয়তো এনেকুৱা হ'ব পাৰে যদি বহুতো কেণ্ডিডেটছে মেমৰেণ্ডাম দিয়ে মিলাই পেলাই মেমৰেণ্ডাম দিয়ে বা আপত্তি জনায় লিখিত আকাৰে দিব লাগিব হয় নে নহয় এনে মুখেৰে ক'লেতো নহ'ব লিখিত আকাৰেও দিব লাগিব চেষ্টা কৰিব লাগিব যদি আপোনালোকে চেষ্টা কৰে হয়তো বা এনেকুৱা হ'ব পাৰে যে 1:3 ৰেচিঅ'ত আপোনালোকক মাতিছে আৰু 1:3 ৰেচিঅ'ত মাতিলে আপোনালোকৰ কাৰণেও ভাল হ'ব কিয়নো বহুতো কেণ্ডিডেটছ এনেকুৱা আছে যিসকলে নেকি 0.5ৰ কাৰণেও চিলেকশ্যন পোৱা নাই 1ৰ কাৰণে চিলেকশ্যন পোৱা নাই 2ৰ কাৰণে চিলেকশ্যন পোৱা নাই এনেকুৱা কেণ্ডিডেটছৰ আছে যাৰ কাৰণে বহুতো এইটো দুখ লগা কথা আমিতো বহুত পিছ পৰি আছো বাৰু যিয়ে নহওক মই সেইসকল কেণ্ডিডেটছৰ কাৰণে কৈছোঁ যিসকল কেণ্ডিডেটছ নেকি অলপৰ কাৰণে পোৱা নাই আপোনালোকে যদি বিচাৰে তেনেহ'লে নিশ্চয় মেমৰেণ্ডাম এটা দিব হয়তো বা মাতিব পাৰে কিন্তু বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি আপোনালোকৰ ৱেটিং লিষ্টৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু এইবাৰ অভাৰলেপিং হোৱাৰো কোনো ধৰণৰ সমস্যা নাই কিয়নো আপোনালোকে জানে যে যোৱাবাৰ অভাৰলেপিং হৈছিল যাৰ কাৰণে বহুতো পোষ্ট খালী থাকি গ'ল কিন্তু এইবাৰ কি কৰিছে যে এজন কেণ্ডিডেট যদি আপোনালোকক ৰিটেনৰ কাৰণে ৰিটেনটো দিবই পাৰিব হয় নে নহয় এনেকুৱাতো নহয় যে এজনে তিনিটা পোষ্টৰ কাৰণে চিলেকশ্যন পাইছে যে এতিয়া স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন পাইছে যে এতিয়াই আপোনালোকক তিনিটাৰ ভিতৰত এটা চিলেক্ট কৰিব দিব এনেকুৱাতো হ'ব নোৱাৰে হয় নে নহয় তিনিটাৰ ভিতৰত এনেকুৱা হয় যে তিনিটাই দিলে কিন্তু এটাতে পালে বাকী দুটাত নাপালে এনেকুৱাতো হ'ব পাৰে যাৰ কাৰণে এনেকুৱা হ'ব যে আপোনালোকৰ এইবাৰ যিটো স্কিল টেষ্ট দিব যে এজনে দুটা তিনিটা পোষ্টত যদি চিলেকশ্যন পাইছে দুটা তিনিটাতে আপোনালোকৰ স্কিল টেষ্টখিনি দিব কিন্তু যেতিয়া আপোনালোকৰ ফাইনেল যিটো চিলেকশ্যন হ'ব 1:1 ৰেচিঅ'ত সেই 1:1 ৰেচিঅ'ত যিটো ফাইনেল চিলেকশ্যন হ'ব সেই চিলেকশ্যনত আপোনালোকৰ এজন কেণ্ডিডেটছে এটাতহে এপইণ্টমেণ্ট পাব অৰ্থাৎ এজন কেণ্ডিডেটছে ধৰক দুটাত চিলেকশ্যন পাইছে তাৰ ভিতৰত যিটো চেলাৰী বেছি আছে সেইখিনি ৰাখি দি পেলাই বাকী যে এটা আছে সেইটো অট'মেটিকলি ৰিজেক্ট হৈ যাব আৰু আপোনালোকে এইবাৰ পোষ্টটো খালী থাকি নাযায় কিয়নো ধৰক 1000 কেণ্ডিডেটছ এনেকুৱা আছে যি নেকি ডাবলত চিলেকশ্যন পাইছে তেতিয়াহ'লে কি হ'ব সেই যিটো আপোনালোকৰ 7600ৰ বিপৰীতে যিটো 15200
কেণ্ডিডেটছ যে মাতিছে সেই তাতে আপোনালোকৰ ধৰক 1000 কেণ্ডিডেটছ এনেকুৱা আছে যে ডাবল পোষ্টত চিলেকশ্যন পাইছে। ডাবল পোষ্টত যদি চিলেকশ্যন পায় তেনেহ'লে 1000 বাদ দিয়ক। 1000 বাদ দিলে আপোনালোকৰ 14000 আকৌ আপোনালোকৰ থাকি যায়। সেই 14000 ভিতৰত আপোনালোকৰ 7600 মান 600 মানহে কেণ্ডিডেটছক নিব। আৰু বাকীতো আপোনালোকৰ কিমান কেণ্ডিডেটছ থাকি যাব, হয় নে নহয়? যাৰ কাৰণে আপোনালোকৰ ৱেটিং লিষ্ট এইবাৰ ৱেটিং লিষ্টৰ নাই, ৱেটিং লিষ্টৰ ব্যৱস্থাটো নাইয়ে, লগতে আপোনালোকৰ অভাৰলেপিঙো নহয়। চৰকাৰে এইবাৰ বহুত ভাল এটা পদক্ষেপ লৈছে। আমি চাওঁ বাৰু কি হয়, কিন্তু এইবাৰ অভাৰলেপিং হোৱাৰ চান্সেছ একেবাৰে নাই বুলিয়ে ক'ব পাৰি, কিয়নো চৰকাৰে এই পদক্ষেপটো বহুত ভাল পদক্ষেপ লৈছে। চাওঁ কি হয়। আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে নিশ্চয় মেমৰেণ্ডাম এটা দাঙি ধৰিব, যাতে 1:3 ৰেচিঅ'ত আপোনালোকক মাতি দিয়ে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।